নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ ওলাইছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ শব্দ ইতিমধ্যে শব্দ পাঠটি আমি কিছু অংশ আলোচনা কৰিছোৱে আজি আমি আলোচনা কৰিম এই পাঠটি অংশ 4 অৰ্থাৎ ইয়াতে থকা অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰ আহা আমি আলোচনা কৰো আমাৰ আজি প্ৰথম প্ৰশ্নটো আছে শুদ্ধ উত্তৰ বাছি উলিওৱা শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যম হৈছে শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যমটো কি অৰ্থাৎ কি মাধ্যমৰ মাজেৰে শব্দ সঞ্চাৰিত হ'ব পাৰে আমি আলোচনা কৰিব লাগিব প্ৰথমতে লিখা আছে একমাত্ৰ গেছ অৰ্থাৎ বায়ুৰ মাজেৰেহে শব্দ সঞ্চাৰিত হ'ব পাৰে দ্বিতীয়টো আছে গোটা পদাৰ্থ মাত্ৰ কেৱল গোটা পদাৰ্থৰ মাজেৰেহে শব্দ সঞ্চাৰিত হ'ব পাৰে তৃতীয়টো আছে একমাত্ৰ জুলীয় পদাৰ্থ অৰ্থাৎ একমাত্ৰ জুলীয়া পদাৰ্থৰ মাজেৰেহে শব্দ সঞ্চাৰিত হ'ব পাৰে আৰু চতুৰ্থটো আছে গোটা জুলীয়া আৰু গেছীয় পদাৰ্থ অৰ্থাৎ আমি গোটা পদাৰ্থৰ মাজেৰেও জুলীয়া পদাৰ্থৰ মাজেৰেও গেছীয় পদাৰ্থ অৰ্থাৎ বায়ুৰ মাজেৰেও শব্দ সঞ্চাৰিত হ'ব পাৰে তোমালোকে ক'ব পাৰিবানে এনসাৰটো নিশ্চয় পাৰিবা কাৰণ আমি দেখিছো যে শব্দ জুলীয়া পদাৰ্থৰ মাজেৰেও সঞ্চাৰিত হয় গোটা পদাৰ্থৰ মাজেৰেও সঞ্চাৰিত হ'ব পাৰে আৰু গেছীয় পদাৰ্থ অৰ্থাৎ বায়ুৰ মাজেৰেও সঞ্চাৰিত হ'ব পাৰে গতিকে ইয়াৰে উত্তৰটো কোনটো হ'ব ডি2 এটো হ'ব আমাৰ যে শব্দ সঞ্চাৰিত হ'ব পৰা মাধ্যম হৈছে গোটা জুলীয়া আৰু গেছীয় পদাৰ্থ মানে তিনিওটা মাধ্যমতে শব্দ সঞ্চাৰিত হ'ব পাৰে দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছো দ্বিতীয় প্ৰশ্নটো আছে কাৰ মাত কম কম্পনাংকৰ হয় এটা খুদিছে ইয়াতে যে কাৰ মাত কম কম্পনাংকৰ হয় ইয়াতে দিয়া আছে কেঁচুৱা ছোৱালী কেঁচুৱা ল'ৰা পুৰুষ আৰু মহিলা কম্পনাংকটো কাৰ কম হ'ব পুৰুষৰ মাতত কম্পনাংকটো কম হয় আগবাঢ়িছো আমি পিছৰটোলে তলৰ শুদ্ধ উক্তিসমূহত সু আৰু ভুল উক্তিসমূহত অ বুলি লিখা অৰ্থাৎ শুদ্ধৰ কাৰণে আমি এই ধৰণে লিখিম অশুদ্ধৰ কাৰণে আমি অ বুলি লিখিবলৈ দিছে নহয় জানো আমি পঢ়ি চাওঁ উক্তি কেইটা নহয় নে ঠিক আছে বাৰু বায়ু শূন্য স্থানত শব্দ সঞ্চাৰিত হ'ব নোৱাৰে যদি বায়ু শূন্য হয় তোমালোকৰ নিশ্চয় পাঠটো পঢ়াওতে মনত আছে আমি কৈছিলো যে আমি যদি টেমা এটাৰ ভিতৰত আমি বায়ু শব্দ ওলোৱা কিবা এটা বস্তু যদি বন্ধ কৰি থওঁ অৰ্থাৎ বা আমি যদি এটা বন্ধ টেমাত মোবাইল বায়ু শূন্য কৰি পেলাই টেমাটো যদি আমি বায়ু শূন্য কৰি মোবাইল এটা ভৰাই পেলাই টেমাটোৰ খাফৰটো খুব টাইটকৈ মাৰি থওঁ আৰু মোবাইলটো যদি বজাই দিওঁ আমি শুনা পামনে আমি শুনা নাপাম অৰ্থাৎ যেতিয়া বায়ু শূন্য হৈ থাকিব তাত কিন্তু শব্দ সঞ্চাৰিত হ'ব নোৱাৰিব গতিকে এইটো কি হ'ব আমাৰ বায়ু শূন্য ঠাইত সঞ্চাৰিত হ'ব নোৱাৰে অৰ্থাৎ এইটো শুদ্ধ দ্বিতীয়টো কৈছে এটা কম্পমান বস্তুৰ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাক ইয়াৰ পৰ্যায়কাল বোলে পৰ্যায়কাল কাক কয় তোমালোকৰ মনত আছেনে এটা কম্পমান বস্তু যেতিয়া এটা ঠাইৰ পৰা এটালৈ গৈ পেলাই আকৌ এটা ঠাই আহি পায় আগৰ ঠাইটো আহি পায় সেই এটা পৰ্যায়ৰ যিখিনি সময় থাকে সেইখিনি কি বুলি কোৱা হয় পৰ্যায়কাল বুলি কোৱা হয় গতিকে এটা কম্পমান বস্তুৰ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যা কিন্তু ইয়াৰ পৰ্যায়কাল বুলি কোৱা নহয় জানো গতিকে এইটো কি হ'ব তোমালোকে সু আৰু অ বুলি লিখিবা মই বাৰু ইয়াতে লিখি দিছো এইটো শুদ্ধ হ'ব এইটো অ অৰ্থাৎ অশুদ্ধ হ'ব কম্পনৰ বিস্তাৰ বেছি হ'লে শব্দ দুৰ্বল হয় কম্পনৰ বিস্তাৰ যেতিয়া বেছি হয় শব্দটো কি হৈ যাব দুৰ্বল হ'ব এইটো শুদ্ধ মানুহৰ বাবে শ্ৰাব্য সীমা 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজ এইটো ইতিমধ্যে আমি পাই আহিছো যে মানুহৰ শ্ৰাব্য সীমাটো কি হয় 20 হাৰ্টজতকৈ যদি কম হয় তেনেহলে মানুহে শুনা নাপায় আৰু 20 হাৰ্টজতকৈ যদি বেছি 20,000 হাৰ্টজতকৈ যদি বেছি হয় তেতিয়াও শুনা নাপায় অৰ্থাৎ মানুহৰ শ্ৰাব্য সীমাটো কিমান 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজলৈকে হয় গতিকে এইটো আমাৰ কি হ'ব শুদ্ধ হ'ব এইটো শুদ্ধ ইয়াৰ পিছৰটোলৈ আমি গৈছো কম্পনৰ কম্পনাংক কম হ'লে তীক্ষ্ণতা বেছি হয় এইটো কিন্তু
অশুদ্ধ কম্পনৰ কম্পনাংক যদি বেছি হয় আৰু মাতটো কি হ'ব তীক্ষ্ণতা বেছি হ'ব গতিকে এটো হ'ব আমাৰ অশুদ্ধ অবাঞ্ছিত বা অস্বস্তিকৰ শব্দকে সংগীত বুলি কোৱা হয় এটা কথা তোমালোকে কোৱাচোন বাৰু সংগীতটো আমাৰ শুনিবলৈ ভাল লাগে নে নাই নিশ্চয় ভাল লাগে গতিকে সংগীতটো কেতিয়াও আমাৰ কাৰণে অবাঞ্ছিত শব্দ হ'ব নোৱাৰে কিন্তু যিবোৰ শব্দ অবাঞ্ছিত উচ্চ স্বৰৰ বা অস্বস্তিকৰ শুনি বেয়া লাগে সেইবোৰক আমি কিন্তু সংগীত বুলি নকওঁ আমি কি বুলি কওঁ আমি কোলাহল বুলি কওঁ গতিকে ইয়াতে যেটো উক্তি দিয়া আছে অবাঞ্ছিত বা অস্বস্তিকৰ শব্দকে সংগীত বুলি কোৱা হয় এটো উক্তি কি হ'ব অশুদ্ধ শব্দ প্ৰদূষণে আংশিক শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে আমাৰ যেটো শব্দ প্ৰদূষণ হয় অতিমাত্ৰা যদি শব্দ প্ৰদূষণ হয় এই কিন্তু আমাৰ কাণত আংশিক শ্ৰৱণ বিসংগতিৰ সৃষ্টি কৰিব পাৰে আৰু এটো কি হয় শুদ্ধ গতিকে তোমালোকে নিশ্চয় উক্তি কেইটা বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আগবাঢ়িছো আমি পিছৰটোলে ইয়াতে আছে উপযুক্ত শব্দৰ সহায়ত খালি ঠাই পূৰ কৰা আমি চাও নহয় জানো এটা দুলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুটোৰ কি বুলি কোৱা হয় এটা দুলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুটোৰ পৰ্যায় কাল বুলি কোৱা হয় পৰ্যায় কাল বুলি কোৱা হয় কম্পনৰ দ্বাৰা তীব্ৰতা নিৰ্ণয় কৰা হয় কম্পনৰ কিহৰ দ্বাৰা তীব্ৰতা নিৰ্ণয় কৰা হয় কম্পনৰ বিস্তাৰৰ দ্বাৰা যিমান বিস্তাৰ হ'ব কিমানে আমি বস্তুটো কিমান তীব্ৰ আমি নিৰ্ণয় কৰিব পাৰিম অৰ্থাৎ কম্পনৰ বিস্তাৰৰ দ্বাৰা শব্দটোৰ তীব্ৰতাটো আমি নিৰ্ণয় কৰিব পাৰো কম্পনাংকৰ একক হৈছে কম্পনাংকৰ একক আমি অকমান আগতে পাই আহিছো কম্পনাংকৰ এককটো হৈছে হাৰ্টজ ইয়াক হাৰ্টজ বুলি কোৱা হয় আৰু ইংলিছত HZ বুলি লিখা হয় অবাঞ্ছিত শব্দ বোলে অবাঞ্ছিত শব্দ কি বুলি কোৱা হয় অবাঞ্ছিত শব্দ কোলাহল বুলি কোৱা হয় কোলাহল কোলাহল বুলি কোৱা হয় কম্পনৰ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ কৰা হয় তীক্ষ্ণ শব্দটো কিমান তীক্ষ্ণ হৈছে আমি কেনেকৈ গম পাওঁ শব্দৰ কম্পনৰ কম্পনাংকৰ দ্বাৰা কম্পনৰ কম্পনাংক কম্পনৰ কম্পনাংকৰ দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ কৰিব পাৰি আগবাঢ়িছো আমি পিছৰটোলে এটা দুলকে 4 সেকেন্ডত 40টা দুলন সম্পূৰ্ণ কৰে ইয়াৰ পৰ্যায়কাল আৰু কম্পনাংক নিৰ্ণয় কৰা আমাক ইয়াতে কি নিৰ্ণয় কৰিবলৈ দিছে পৰ্যায়কাল আৰু কম্পনাংক আমি চাই লওঁ এটা দুলকে 4 সেকেন্ডত অৰ্থাৎ সময়টো আমাৰ কিমান লাগিব ইয়াতে সময় কি টাইমটো লাগিছে আমাৰ 4 সেকেন্ড আৰু কিমানটা দুলন সম্পূৰ্ণ কৰিছে 4 সেকেন্ডত 40টা দুলন আৰু দুলনৰ সংখ্যা হল দুলনৰ সংখ্যা অৰ্থাৎ n কিমান হৈছে 40টা 40টা এতিয়া আমি বুজি ল'ব লাগিব যে এটা দুলকে কি কৰিছে 4 সেকেন্ডত 40টা দুলন সম্পূৰ্ণ কৰিছে গতিকে দুলন এটাই 1 সেকেন্ডত সম্পূৰ্ণ কৰা যি সময় 1 সেকেন্ডত সম্পূৰ্ণ কৰা দুলনৰ সংখ্যাক আমি কি বুলি কওঁ আমি অকমান আগতে কৈ আহিছিলো যে 1 সেকেন্ডত যিমানটা দুলন সম্পূৰ্ণ কৰিব তাক আমি কম্পনাংক বুলি কম গতিকে এতেকে দুলনটোৰ কম্পনাংক হ'ব
কম্পনাঙ্ক হ'ব কিমান হ'ব কম্পনাঙ্ক হ'ব যদি চাৰিটা যেতিয়া 1 সেকেন্ডত অৰ্থাৎ 4 সেকেন্ডত সম্পূৰ্ণ কৰে কিমান 40টা দোলন আমি এনেকৈ কৰি ল'ব পাৰো 4 সেকেন্ডত সম্পূৰ্ণ কৰে 40টা দোলন এতেকে 1 সেকেন্ডত সম্পূৰ্ণ কৰিব কিমান কৰিব 40 divided by 4 equal 10টা দোলন 10টা দোলন এই যে 1 সেকেন্ডত সম্পূৰ্ণ কৰা দোলনৰ সংখ্যাটোকে আমি কি বুলি কওঁ এতেকে দোলকটোৰ কম্পনাঙ্ক হ'ব কম্পনাঙ্ক হ'ব 10 আৰু কম্পনাঙ্কৰ এককটো আমি কি পাইছিলো কম্পনাঙ্ক হ'ব 10 আমি জানো কম্পনাঙ্কৰ একক আছিলে হাৰ্টজ গতিকে এই দোলকটোৰ কম্পনাঙ্ক হ'ব 10 হাৰ্টজ আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো এতিয়া আমি আহিম পৰ্যায়কাললে এতিয়া আহিম আমি পৰ্যায়কাল লাগিব গতিকে আমি আকৌ লিখিছো সময়টো কিমান আছিল আমাৰ সময় t ইকুৱেল আছিল 4 সেকেন্ড আৰু সময় দোলনৰ সংখ্যা আছিল দোলনৰ সংখ্যা n ইকুৱেল আছিল 40 টা এতিয়া আমি বুজিব লাগিব পৰ্যায়কাল কি অৰ্থাৎ 40টা দোলন সম্পূৰ্ণ কৰিবলৈ 4 সেকেন্ড লাগিছে এটা দোলন সম্পূৰ্ণ কৰিবলৈ কিমান লাগিব আমি হেতু চাব লাগিব নহয় জানো আমি এটা লিখিম 40টা দোলন সম্পূৰ্ণ কৰিবলৈ সময় লাগে 4 সেকেন্ড গতিকে এটা দোলন সম্পূৰ্ণ কৰিবলৈ লগা সময় কিমান হ'ব 44 divided by 40 সেকেন্ড অৰ্থাৎ কিমান হ'ব 0.1 সেকেন্ড হ'বনে নিশ্চয় হ'ব 0.1 সেকেন্ড হ'ব গতিকে আমাৰ পৰ্যায়কাল কিমান হ'ব এতেকে দোলনটোৰ পৰ্যায়কাল হ'ব দোলনটোৰ পৰ্যায়কাল হ'ব 0.1 সেকেন্ড এইটো হ'ব পৰ্যায়কাল আমি কম্পনাঙ্ক পালো 10 হাৰ্টজ আৰু পৰ্যায়কাল পাৰো 0.1 সেকেন্ড আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু এইবাৰ আগবাঢ়িছো আমি পিছৰ অংকটোলে ইয়াতে কি আছে চোৱা মহে প্ৰতি সেকেন্ডত গঢ়ে 500 বাৰকৈ পাখি কপাই শব্দৰ সৃষ্টি কৰে এই কম্পনৰ পৰ্যায়কাল কিমান ইয়াতে আমাক কি কৈছে মহটোৱে প্ৰতি সেকেন্ডত আৰু 500 বাৰকৈ পাখি কপায় ইয়াত আমি আৰম্ভ কৰো ইয়াত প্ৰতি সেকেন্ড অৰ্থাৎ 1 সেকেন্ডত পাখি কপায় কিমান বাৰ কপায় 500 বাৰ
1 সেকেন্ডত 500 বাৰ কম্পন হয় কপে নহয় জানো পাখিখন কপায় গতিকে ইয়াতে কি হ'ব কম্পনাংক কি হ'ব কম্পনাংক হ'ব প্ৰতি সেকেন্ডত কিমান বাৰ কম্পন হয় হেতুৱে কম্পনাংক আছিল হয় না নহয় ইয়াতে আমাক দিয়া আছে প্ৰতি সেকেন্ডত 500 বাৰ হয় গতিকে কম্পনাংক হ'ব 500 হাৰ্টজ এটো হ'ব আমাৰ কম্পনাংক এতিয়া আমাক উলাব দিছে এই কম্পনৰ পৰ্যায়কাল কিমান অৰ্থাৎ এতিয়া আমি কি বুজিব লাগিব যে প্ৰতি সেকেন্ডত 500টা কম্পন হয় গতিকে এটা কম্পন হ'বলৈ কিমান সময় লাগিব নহয় নে এতিয়া 500টা কম্পন সম্পূৰ্ণ কৰে কিমান সময়ত 1 সেকেন্ডত এতেকে যদি আমি এটা কম্পন সম্পূৰ্ণ কৰা সময়টো উলিয়াও এটা কম্পন সম্পূৰ্ণ কৰে সমান 1/500 সেকেন্ড আমি কিমান পাম 0.000 আমি যদি ইয়াতে কৰি চাও অৰ্থাৎ আমি কিমান পাম 0.002 সেকেন্ড এইটো হ'ব আমাৰ এই মাখিটোৰ এটা কম্পন সম্পূৰ্ণ কৰা সময় আৰু যাক আমি কি বুলি কওঁ পৰ্যায়কাল বুলি কওঁ এটাকে পৰ্যায়কালটো আমি কিমান পাম 0.002 সেকেন্ড আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ পাঠটো ইমানখিনিয়ে আছিল আশা কৰো তোমালোকে আজিৰ ক্লাছটোত আমি যিমানখিনি কথা আলোচনা কৰিলো সুন্দৰকৈ বুজি পাইছা আৰু মই অনুৰোধ জনাম যে তোমালোকে কিতাপখন চাই আকৌ এবাৰ অংকবোৰ ঘৰত প্ৰেক্টিছ কৰিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ লৈ তেতিয়ালৈ নমস্কাৰ